হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। ব'লক আজি আমাৰ লগত আপোনালোককো লৈ যাওঁ মোৰ মামাৰ ঘৰলৈ। এইখন বাটেৰে আমি মামাৰ ঘৰলৈ যাওঁ আৰু সন্মুখৰ এইখিনি জেগাত মামাই এখন সৰু শাকনি বাগিচা বনাইছে আৰু এয়া আমাৰ ৰিঅ'ই মোক চাই এক্সাইটেড হৈ গৈছে। আৰু এইখনে ঘৰ য'ত আমাৰ প্ৰতিটো বছৰৰ গৰম আৰু ঠাণ্ডাৰ বন্ধটো ইয়াত সকলো ভায়েক ভণ্টি আমি চবেই মিলি পেলাই কটাইছোঁ। কিমান যে স্মৃতি আছে। আৰু এইখন হ'ল গোহালি। পিছে এতিয়া মানুহৰ অভাৱত গোহালিত গৰু নাই আৰু গোহালিৰ বাহিৰতে ইয়াত চাওক ঢেৰ ভোট জলকীয়া লাগি থকা এজোপা গছ আছে আৰু লগতে আছে এয়া মোৰ বাকচখন আৰু পদূলি একদম সন্মুখতে আছে এইজোপা অমিতা গছ আৰু লগতে চাওক একেবাৰে ৰঙাকৈ জলকীয়া লাগি আছে। আৰু ঘৰখনত সোমাই প্ৰথমতে এয়া আছে আমাৰ ড্ৰয়িং ৰুম আৰু এইখন আমাৰ গোসাঁই থাপনা। আৰু বাৰাণ্ডাৰ পৰা এইফালে গ'লে ইয়াত আছে আমাৰ ষ্ট'ৰ ৰুমখন, য'ত সকলোবোৰ শাক পাচলি আৰু ধান চাউল সকলো ধৰণৰ বস্তু ইয়াত ৰখা হয়। আৰু একেবাৰে লগতে লাগি আছে এইটো ডাইনিং এৰিয়া। এয়া হ'ল মোৰ মামাৰ ছোৱালী ডিম্পী বা, ইয়াত মায়ে চব্জি কাটি আছে আৰু এয়া হ'ল শুভম মোৰ মামাৰ ল'ৰা আৰু এয়া মামা। আৰু ইয়াৰ লগতে এইখন চৌকাত এতিয়ালৈকে মামীয়ে ভাত বনায়। আজিলৈ ইমানেই, টাটা।